ভগৱন্তই ভকতৰ কাৰণে এখন বেলেগ স্বৰ্গত হৈ গৈছে। কি স্বৰ্গ? এ মোট চিত দিয়া জাৰ সন্তোষ মিলয় সেই স্বৰ্গ সুখ সখী জানিবা নিশ্চয়। আজি যে আমি ৰাতিপুৱাৰ পৰা এই মুহূৰ্তলৈকে এই 9:24 আমি বহিলোঁ, ইয়াৰ দ্বাৰা যিটো আনন্দ পাইছোঁ, যিটো সুখ পাইছোঁ, এয়া পৃথিৱীৰ কোনো সুখে আপোনাক আমাক দিব নোৱাৰে। সেইকাৰণে কৈছে ইন্দ্ৰই ভোগ কৰা স্বৰ্গলৈ দেৱ দেৱী পূজা কৰি জীৱ জন্তু হত্যা কৰি যাব পাৰিবা সঁচা, কিন্তু কি হ'ব কওঁ শুনা। তাৰ যোগেদি ধৰ্মৰ বিপৰীতে অধৰ্ম হ'ব, অহিংসাৰ বিপৰীতে হিংসা হ'ব, আৰু তুমি কৰা কৰ্মৰ বলত তুমি স্বৰ্গত থাকিব পাৰিবা, কিন্তু পুণ্য শেষ হ'লে আকৌ নৰকলৈ আহিব লাগিব। আপোনালোকে এটা প্ৰমাণ দিম। আপোনালোকে এই ব্যৱহাৰ কৰি থকা মোবাইল ফোনটো 299 এটা যেনিবা ৰিচাৰ্জ কৰিলে, আপোনালোকে চালে কিমান দিন যাব? বোলে 28 দিন যাব। 29 নম্বৰ দিনটোত আপুনি ৰিচাৰ্জ নকৰাকৈ যিমান টিপি থাকক, আপোনাৰ ফোনো নাহে, মেছেজো নাহে, একোৱেই নহয়। ঠিক তদ্ৰূপ এই ভাগৱত নোহোৱাৰ আগতে ব্যাসে দেখুওৱা পুণ্যৰ পথটো তেনেকুৱাই। পুণ্য শেষ হ'লে আপুনি আকৌ নৰকত পৰিব লাগিবই। যিমান চেষ্টা কৰিলেও আপুনি উঠিব নোৱাৰে। সেই পুণ্যলৈ আমি চেষ্টা কৰিব নালাগে। আমি কি পুণ্যলৈ চেষ্টা কৰিব লাগে? আজি এই ভকতৰ সংগত যি পুণ্য হৈ আছে, ইয়ালৈ যদি আপুনি এটা খোজ দিছে, ভগৱন্তই কৈছে মই তোমাৰ এই খোজটোৰ মূল্য কেতিয়াও পৰিশোধ নকৰাকৈ নাথাকো। সেইকাৰণে আপুনি কেৱল নামঘৰত সেৱা এটা কৰিব লাগে, শৰাই এখন দিব লাগে, বন্তি এগছ দিব লাগে বুলি নাহিব। সেই কৰ্মখিনিৰ উপৰিও যে আপুনি নামঘৰৰ সৎসংগৰ পৰা আৰু জীৱনৰ কিবা এটা মূল্যৱান শিকিব লগা আছে, এই বুলি আপুনি নিজেও আহক আৰু নিজৰ অনুজসকলকো আনিবলৈ যত্ন কৰক। এই পুণ্য স্থানলৈ আনিবলৈ যত্ন কৰক। কিয়? এয়া শ্ৰেষ্ঠ পুণ্য বুলি কৈছে ভগৱন্তই। আপুনি যে আজি এই খোজটো দিলে, ভগৱন্তই কৈছে মই তোমাৰ ওচৰত আজি ধৰুৱা হৈ গ'লো। আৰু ভগৱন্তই কেতিয়াও ভকতৰ ধাৰ নাখায়। প্ৰমাণ দি দিলে কেতিয়া? যেতিয়া অস্ত্ৰ পৰিচালনা কৰি আছিল, গোসাঁই হাতৰ পৰা অকণমান আঙুলিৰ পৰা তেজ ওলাইছিল মাত্ৰ, কিন্তু অস্ত্ৰ মহিষী থকা স্বত্বেও কোনেও নিজৰ কাৰ কাপোৰ ফালি গোসাঁইৰ হাত বান্ধি নিদিলে। দ্ৰৌপদীয়ে ভাবিলে আয়ৈ দেহি, স্বামীৰ ওচৰতনো কিহৰ লাজ, এই বুলি নিজৰ আচলখনৰ অকণমান ফালি গোসাঁইৰ হাতটো তৎক্ষণত বান্ধি দিলে। আৰু ভগৱন্তই কৈছে আজি মই তোমাৰ ওচৰত বস্ত্ৰৰ ধাৰুৱা হৈ গ'লো। আৰু সেই ধাৰ কেতিয়া মাৰিছে? যেতিয়া ৰজত চলা অৱস্থাত দুষাসনে কি কৰিছিল? পাছে বীৰ কুৰু ৰাজে দ্ৰৌপদীক সভা মাজে বস্ত্ৰ কাঢ়ি ললে কটাহাৰ, তুমি বস্ত্ৰ ৰূপ হৈয়া হে দ্ৰৌপদীৰ অংগে গয়া, লাজ সমুদ্ৰৰ কইলা পাৰ। যদি অকণমান বস্ত্ৰৰ ধাৰ যদি ভগৱন্তই দ্ৰৌপদীক মাৰিব পাৰে, আপুনি আজি দিয়া খোজটোৰ মূল্যৰ ধাৰ ভগৱন্তই কেলেই নামাৰিব? সেইকাৰণে ইয়ালৈ আহিবলৈ যত্ন কৰক। কিবা এটা লৈ যাবৰ কাৰণে কৃষ্ণৰ ৰস, কিবা এটা পাই যাবৰ কাৰণে, কিবা এটা শিকি যাবৰ কাৰণে, কিবা এটা বুজি যাবৰ কাৰণে। আজি এই আধ্যাত্মিক গুৰুজনাই দি থৈ যোৱা মেটমৰা সংস্কৃতিযুক্ত ভক্তিৰ পথাৰখনলৈ
মানুহবিলাকে যেনেকৈ আহিব লাগে তেনেকৈ নহাৰ কাৰণে, নিজৰ ল'ৰা ছোৱালীক যেনেকৈ আনিব লাগে তেনেকৈ ননাৰ কাৰণে আজিকালি মানুহবিলাক কি হৈছে, আপোনালোকৰ ফালে আকৌ নহয় দেই, ভুল নুবুজিব, কিছু কিছু স্থানত এনেধৰণৰ আধ্যাত্মিক অনুষ্ঠানলৈ নিজে অহাৰ লগতে নিজৰ অনুজ ল'ৰা ছোৱালী ভাই ভাতৃসকলক লৈ পেলাই আহি কিবা এটা শিকিবলৈ নহাৰ কাৰণে মানুহৰ মনত এটা ডাঙৰ প্ৰৱণতা গঢ়ি উঠিছে। কি বোলে সন্ধিয়া যাব লাগে নিজৰ গুৰুগৃহলৈ, যায় বোলে পদূলি ওলাই ইভিনিং ৱাক কৰিবলৈ। মাকে ল'ৰাটোক কয় গোসাঁই ঘৰত ধূপ এডাল জ্বলাই প্ৰাৰ্থনা কৰগে যা। দেউতাকে কয় 6টা বাজিলে মোৰ চিৰিয়েলখন চাবৰ হ'ল, তই প্ৰাৰ্থনা কৰগে যা। এতিয়া সেই ল'ৰাটোৱে বাৰু বা সেই ছোৱালীজনীয়ে এনেধৰণৰ পৰিৱেশলৈও নানিলে, ঘৰতো নিশিকালে। যি সময়ত ল'ৰা ছোৱালী সময় দিব লাগে নিদি পেলাই গ'ল বাটলে ফুৰিবলৈ, আৰু মানুহজনে টিভি চালে। সেইখন ঘৰৰ ল'ৰা ছোৱালীয়ে কেনেকৈ শুদ্ধ প্ৰাৰ্থনা কৰিব, কেনেকৈ কৃষ্ণ কি বস্তু উপলব্ধি কৰিব? সেইখন ঘৰৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে গোসাঁই ঘৰত গৈ কেতিয়াও নাজানো হোৱা বাহন নাগায়। কি বুলি গাইছে? অনিচিনো তোমাক ক'ত আছা প্ৰভু, আমি অতি সৰু ল'ৰা, চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৰ পৰা। এই অৱস্থাটো যাতে নহয়, যাতে এই আধ্যাত্মিক ৰস আৰু ঘোষাৰ আজি ইমান সুন্দৰকৈ আপোনালোকে আজি অন্তঃস্নান কৰিলে, পৰ্যালোচনা নহ'লেও সাধুসকলে 1001টা ঘোষা পাঠ কৰি এই পবিত্ৰ ধাম কিন্তু ধুই পবিত্ৰ নিকাহ কৰি পেলালে। গতিকে আমি এনে ৰসসমূহ ল'বলৈ এনেকুৱা স্থানলৈ নাহি যদি ভোগ বিলাস অট্টহাস্য কৰিব পৰা আনন্দপূৰ্ণ স্থানলৈ নিজেও যাওঁ, আৰু নিজৰ ল'ৰা ছোৱালীকো যদি কওঁ বোলে এতিয়াই নামঘৰলৈ যাবৰ হোৱা নাই, ভক্তিৰ কথা শিকিবলৈ জীৱনত বহুত সময় পাবা, তাতকৈ ফাংচনলৈ যাওঁ, থিয়েটাৰলৈ যাওঁ ব'লা বুলি যদি কওঁ, সেই ল'ৰাটোৱে সেই ছোৱালীজনীয়ে আপুনি বুঢ়া হোৱাৰ পিছত আপুনি যে ভকতৰ স্থানলৈ নানিলে, গুৰুজনাক যে চিনাকি কৰি নিদিলে, বৰগীত সংস্কৃতিৰ এটা অন্যতম উপাদান বুলি যে নকলে, তাৰ কাৰণে আপোনাক আপোনাৰ ল'ৰাটোৱে কিন্তু কৃষ্ণ নামেৰে নামাতে। কি বুলি মাতিব? পুহিবে নপাৰ বুঢ়া, খাইবে মাত্ৰ চাখ, ভুকি কাৰণে বুঢ়া মৰিয়া নাযাখ। আৰু নিজৰ বোৱাৰীয়েকে ভাতকেইটা দিওঁতে কি বুলি দিব? যিখন ঘৰত ভক্তিৰ পৰিৱেশ নাই, এহি বুলি খৰ্ববাণী বুলিয়া বিস্তৰ, অন্নমুঠি দিয়া বোলে বুঢ়া মৰ মৰ। তাতকেও উপায় নাপালে কি বুলি ক'ব? ৰাতি যেতিয়া স্বামী স্ত্ৰীয়ে একেলগে কথা পাতিব তেতিয়া ক'ব, এই বুঢ়াটোক লৈ আৰু নোৱাৰি, একেৰা চাহ খাওঁ ভাত খাওঁকে থাকে, গতিকে এটা কিবা এটা কৰা। আৰু সেইজন পিতেকে যিজনে আধ্যাত্মিকতাৰ ৰস নাপালে, গুৰুজনাৰ সংস্কৃতিক নুবুজিলে, বৰগীত কি নিশিকিলে, নামঘৰলৈ আহিবলৈ মাক দেউতাকে দৰ্শন নিদিলে, সেই ল'ৰাটোৱে নিজৰ আইগৰাকী অৰ্থাৎ ভাৰ্যাৰ লগত কথা বতৰা পাতি দেউতাকক ক'ব, দেউতা মাহে মাহে মই পইচা দি থাকিম, কিন্তু তোক আমি আমাৰ লগত নাৰাখোঁ। ক'লৈ লৈ যাম? তহঁতৰ নিচিনা মানুহ থকা এটা জেগালৈ লৈ যাম, যাৰ নাম বৃদ্ধাশ্ৰম। আটাইতকৈ ডাঙৰ কথা, য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ধৰ্মৰ বীজ সিঁচি দিলে, য'ত দাৰ্শনিক পণ্ডিত যুগনায়ক মাধৱ মহাপুৰুষে 1001টা ঘোষাৰ দ্বাৰা ভক্তিৰ ৰসৰে নামৰ নদী বোৱালে, য'ত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে অসমীয়া সাহিত্য সংস্কৃতিৰ বৰভেটি নিৰ্মাণ কৰাৰ সপোন দেখিলে, য'ত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই সংস্কৃতি চিৰ সুন্দৰ সংস্কৃতি বুলি কৃষ্ণকেই চিনাকি কৰি দিলে, য'ত বিষ্ণুপ্ৰসাদ ৰাভাই তৰিবৰ কাৰণে ৰামকৃষ্ণ নামৰ নৌকাত উঠিব লাগিব বুলি নিজৰ গীতেৰে ক'লে, তেনে এখন সমাজত, তেনে এখন ৰাজ্যত
বৃদ্ধাশ্ৰম গঢ়ি উঠাটোৱে আচলতে দুখৰ বিষয়। গতিকে আমি সাৱধান, সেইবোৰ নহ'বৰ কাৰণে এনেধৰণৰ পৰিৱেশ, এনেধৰণৰ স্থানলৈ আমি কেৱল বয়োবৃদ্ধসকল অহাটোৱেই কাম্য বুলি নাভাবি আমি সকলো আহিব লাগিব। সেইকাৰণে কৈছে কি বুলি, যে যদি জ্ঞানীগণে কৰে তাক কৰে নিবাৰণ। হে ব্যাস, তোমাৰ অৱৰ্তমানত যদি মানুহে শুদ্ধ পথটো যদি গুণী লোকে কাৰোবাক দেখুৱাইও দিয়ে আৰু তাৰ বাক্যক নমানে একোজন, আৰু তেওঁৰ বাক্য কোনেও নামানে, বুনৈ উপালম্ব কৰি বচন খণ্ডিত, সেই শুদ্ধ পথ দেখুৱাই দিয়া জনক মানুহে উপলুঙা কৰিব। কি বুলি, ব্যাসতো অধিক ভৰিল এহেন্তে পণ্ডিত। এতিয়া ব্যাসতকৈ অধিক পণ্ডিত ওলালে, সিজিল তোমাতৰ ঋষি পৰম অন্যায়। গতিকে সেইকাৰণেই তোমাৰ অন্যায় হ'ল। গতিকে আমিও যদি এনেকুৱা কৰ্ম কৰোঁ তেতিয়াহ'লে আমাৰ দ্বাৰাও অন্যায় হ'ব, আৰু আমিও জীৱনৰ শেষ সময়ত অস্থিৰতাৰ মাধ্যমেৰে অশান্তিত কটাব লাগিব। সেইকাৰণে পৰৱৰ্তী পদে আমাক কৈছে, এৰা মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, পচাৰুক গোবিন্দৰ গুণ নাম মাত্ৰ, শ্ৰৱণ কীৰ্তন মাত্ৰ কৰো কণি শেষ, দূৰ হৌক তোমাৰ মনৰ ক্লেশ, জৈদপি ভকতি নৱ বিধ মাধৰ, শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠতৰ, অৰ্চন বন্দন ধ্যান সমস্তকে কৰি, যশ কীৰ্তনত তুষ্ট হুন্ত হৰি, হে ৰাম ভকতে যতে গাৱে গুণ নাম ছয়, তাৰ মালা গান্ধি আপি ধন্ত কৃপাময়, হেন জানি ব্যাস ঋষি তুমি সৰ্বজান, নিৰ্মিউক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান, যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট গৰ্তটো কৰি শিশিয় পবিত্ৰ, কাকতুল্য কামি মনুই শৰতা তৰতি, ভকতৰ নাই তাত অভিলাষমতি, যিটো বাক্যে আছে গুণ
নাম মাধৱৰ শিশি বাক্যে হৰে পাপ জনসমূহৰ এৰা ভকতি বিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ কহিলো স্বৰূপে বেদান তত্ত্ব অৰ্থ অনাদৰি আন ধৰ্ম স্বধৰ্মনি শেষ কেৱলে দিওক ভোগ তিৰায়ুপ দেশ ভকতি সেই কৰে সংসাৰ বন্ধনাশ ভকতিৰ প্ৰভাৱ শুনি ঋষি ব্যাস স্বধৰ্মকতে জীৱ জয় কৃষ্ণক প্ৰতি তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি হইল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ জানা নাহি তথাপি তাহাৰ অকলান আহাৰ ঊৰ্ধ্ব বাহু কৰি হেৰা করু অঙ্গীকার অধম জাতিটো যদি জন্ম হুয়ে তার জ্ঞানীটো কর্মীটো করি তথাপি অধিক দেবৰু বন্দনিহিতো ভকতিৰ শিক আৰু মাত্ৰ দুটা কুটৰ অন্তত আজিৰ এই ভাগৱতৰ অধ্যায় পঢ়িব আমি অকণমান তাৰ পিছতেই আলোচনা কৰি আমি আজিৰ অনুষ্ঠান সামৰিম এৰা হেন জানি মহাবুদ্ধি মন্তজি তুজন ভকতিৰ অৰ্থে মাত্ৰ কৰো কাজ কর্মে মিলাইবে বিষয় রসুখ উপদেশী লোক হৌক কৃষ্ণত মুখ ৰামৰা হৰি ৰাম ৰাম ৰাম